আৰু আধা ৰাস্তা পোৱাই নাই দাদাৰ মানে গাড়ীখন অলপ বেয়া হৈ গ'লে ইয়াতে এইকাৰণে ৰখি আছে দাদাই জীৱনত গাইছ কেতিয়াও ভবা নাছিলো অনুৰুদ্ধ আচাৰ্যৰ লগত এনেকুৱাকে লগ পাম বুলি একদম ওচৰৰ পৰা লগ পাইছো গাইছ এয়া চাইছে আপোনালোকে সঁচাকে গাইছ আজি মই বহুত লাকি প্ৰেম মন্দিৰৰ ওচৰত চাইছে কিমান বেছি ভিৰ বৰ্তমান কমসে কম 1-2 লাখ মান হ'ব এতিয়াও ভিতৰত সকলোকে গুড মৰ্নিং তো হেল্ল' ফ্ৰেণ্ডছ আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই ছাগল ভাই বৰ্তমান আছো গাইছ ৰাধাকুণ্ড আৰু এইখন ধৰ্মশালা আমাৰ কাৰণে আজি লাষ্ট কিয়নো আজি আমি ৰাধাকুণ্ডক বাই বাই দি ধুনীয়াকৈ ওলাই যাম বৃন্দাবনৰ কাৰণে আৰু বাইদেৱে পৰা গা চা ধুই পুৰা ধুনীয়াকৈ ওলাই আহিলে মানে আজি দীক্ষা ল'ব বাইদেৱে ৰাধাকুণ্ডৰ পৰা বাইদেউ আৰু ধুনীয়া দীক্ষা ল'ব তাৰ কাৰণে বাৰু গৈ আছোঁ দীক্ষাটো লোৱাৰ পিছত ব্ৰেকফাষ্ট কৰিম তাৰপিছত ধুনীয়াকৈ যাম বৃন্দাবন মই বাৰু দীক্ষা নলওঁ মোৰ বাইদেৱে ল'ব আৰু ভিনিয়ে ল'ব কিয় নলয় কি খবৰ হা তো বলক এতিয়া যাওঁ আৰু আজি আমি ৰাধাকুণ্ডত গা ধুম যোৱাৰ সময়ত আৰু এফালে ভিনি লৈ আছে ফুলৰ মালা লৈ আছে ইয়াতে ইমান বেছি ঠাণ্ডা মানে গৰম পানী নাছিল সেইকাৰণে গাইছ গা চা ধোৱা নাই এখন পুখুৰীতে গা ধুম আৰু এইখন পুখুৰীত গা ধোৱা মানে বহুত ভাগ্য লাগে আজি চাগে এই সৌভাগ্যটো মোৰ হ'লে তলপ পিছত আহি মই ভিনি মোৰ বাইদেউ চবে মিলি ইয়াতে গা ধুম বাইদেউহঁতে যিহেতু দীক্ষা ল'ব সেইকাৰণে উপাস তো ইয়াক লৈ যাওঁ অলপ চাহ খুৱাই লৈ আহোঁ আৰু মই অলপ চাহ খাওঁ যাওঁ চাহ খুৱাই লৈ আহোঁ চাহ খাবি না হা তাহলে চাহ নিব না কি খাবি দুধ নাই না কি খাবি ক হ্যাঁ চিপস খাবি চা খা একটা দিয়ে তোর দিয়ক ইয়াৰ পৰা ধুনীয়াকৈ চাহ তাহ খাই লওঁ দাদা চাহ বনাই আছে ইফালে আহি গ'লে চাহ আৰু ইয়াক কিনি দিলোঁ চিপছ কি এটা চিপছ খাই সি বাৰু চাহ নাখায় তো মই খাই লওঁ দিয়ক ফাইনালি গাইছ আহি পালোঁ ৰাধাকুণ্ড আৰু শ্যামকুণ্ড ইফালে আছে ৰাধাকুণ্ড ইফালে আছে শ্যামকুণ্ড এতিয়া ধুনীয়াকৈ গা ধুওঁ মনটো গাইছ বহুত বেছি ভাল লাগি আছে কেতিয়াও ভবা নাছিলোঁ গাইছ আৰু অলপ টাইম আগতে গাইছ মোৰ মোবাইলটো কি হ'ল লক হৈ গৈছিল মানে পকেটত আছিল মই হাফ পেণ্ট পিন্ধি আহিছোঁ তো এনেকৈ টিপা খাই মানে লক হৈ গৈছিল মানে পাছৱৰ্ড ইমাৰ্জেঞ্চি আৰু ফৰগেট পাছৱৰ্ড মাৰিব গৈ এনেকুৱা 5 মিনিট দেখুৱাই আছিল ভগৱানৰ কি কৃপা গাইছ নিজে মোবাইলটো ঠিক হৈ গ'লে দিয়ক থেংক গড ইফালে আছে ভিনি কি গা ধুবা ভিনি ইফালে আছে বাইদেউ ৰাধে ৰাধে আৰু ইয়াতে মানুহ চাওক না কিমান বেছি মানুহ চাইছে চবে গা ধুব আহে ইয়াতে আৰু বাইদেউহঁতে গা ধুব গ'লে তুই যাবি না তই গা নুধুইছ হা কি এইটো বাৰু পানীতে নামিব নোৱাৰিব ইয়াৰ হাইটে আপোনালোকে চাই গমে পাইছে কি বৰ্তমান গ'লে ভয় খাই আছে গা ধুব আৰে বাহ আই গা ধু মানে পুৰা চিউৰি আছে এতিয়া মই যাওঁ দিয়ক কাৰণ মোৰ হাতত বস্তু আছে এতিয়া মই যাওঁ এইবিলাক বস্তু দি ভিনিৰ হাতত গা ধুব হৈছে নাই গাইছ পুৰা ঠাণ্ডা পানী পুৰা ঠাণ্ডা আল্টিমেট ঠাণ্ডা গাইছ এইখন ৰুমতে আমি বাৰু 2 দিন ষ্টে কৰিলোঁ আজি এইখন ৰুমক আমি বাই বাই দি ইয়াৰ পৰা ওলাই যাম এইটো হ'ল বাথৰুম আৰু আমাৰ ৰুমৰ প্ৰাইচ আছিল 600K এদিনৰ ইফালে আছে দাদা হোটেল ৰুমৰ মানে মেনেজাৰ হয় দাদা এতিয়া আপোনালোকক জনাই দিব যদি আপোনালোকে আহিব বিচাৰে মানে ইয়াতে যদি আপোনালোকে থাকিব বিচাৰে कितना से मतलब स्टार्ट होता है रूम का 500 से लेके रूम स्टार्ट है 500 की 600 की और स्पेशल रूम 1200 रुपये 1200 रुपये का भी एसी नॉन एसी दोनों अवेलेबल है नॉन एसी एसी सब बड़ा अवेलेबल है और 110 कमरा है 110 कमरा और 40 साल पुराना धर्मशाला और यहाँ पे कहीं होटल आसपास में होटल नहीं कोई खास होटल नहीं है ইয়াতে আপোনালোকে হোটেল বিচাৰিয়ে নাপাব মানে আৰু যিখিনি ঠাইত আমি আছো এটা राधाकुंड के बिल्कुल ऊपर है राधाकुंड श्यामकुंड के ऊपर है ये एकदम राधाकुंड श्यामकुंडर एकदम ओसरते गाइस होटल আমি
ইয়াতে আমি ধৰ্মশালা আমি ৰুম পাই গ'লো আৰু ওচৰততো হোটেল নাই ইয়াতে মানে হোটেল বহুত কম ইয়াতে মানে হোটেল বহুতই কম है लेकिन दूर है বহুত দূৰত হয় বাৰু प्राइस हाई है 3000 2000 তাত আপোনালোকে ধুনীয়াকৈ থাকিব পাৰে হোটেল ধৰ্মশালা সেমে হয় বাৰু একে হয় হোম ষ্টেও সেম হয় আপোনালোকে গমে পায় তো ইয়াতে আপোনালোকে ফেচিলিটি বহুত বেছি ভাল পাব ধৰ্মশালা নাম मीरा मनोरंजन धर्मशाला যদি আপোনালোকে আহে অলপ থোড়া লোকেশনটো বতা দিজি ये राधा कुंड के ऊपर ही है রাধাকুণ্ড যদি আপোনালোকে আহে তাতে আপোনালোকে রাধাকুণ্ডৰ ওপৰতে আপোনালোকে দেখা পাব মীৰা ৰুল মীৰা মনোৰঞ্জন ধৰ্মশালা চল চলো 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 এতালৈকে ভিনি ওলোৱাই নাই ইয়াৰ বেডিং সেটিং লৈ ওলালো রাধা রাধা ভাইয়া রাধা রাধা দিয়ক গাইস এতিয়া ধৰ্মশালাক বাই বাই দি আমিও যাও বৃন্দাবন মানে আজিৰ যাত্ৰাটো আমাৰ ডাইৰেক্ট বৃন্দাবন লৈকে হ'ব গাইস রাধা রাধা ভিনি রাধা রাধা ব্লক আৰু চাও কেতিয়াও চাও গাইস কিমান মানুহ পৰিক্ৰমা কৰি আছে মানে দিন ৰাতি সমানে বাৰু এতিয়া চাও ডাইৰেক্ট গাড়ী পাও না নাই বৃন্দাবন লৈকে ইয়াৰ পৰা আমাৰ মথুৰা যাব লাগিব তাৰপিছত আকৌ বৃন্দাবন আৰু চাও এক কাপ খাব লাগিব গাইস খিচুড়িও খুৱাইছে তো পেট ভৰা আছে চাহটো খালে হৈ যাব আৰু ইয়াতে লৈ ললো চাহ আৰু সিংৰা আৰু ই খাই আছে পুৰা একদম চাটনি দি সিংৰা খাই আছে তো দিয়ক এতিয়া ধুনীয়াকে খাই লওঁ ন আৰু ইয়াৰ পৰা পুৰা একদম গাড়ী চাড়ী ৰিজাৰ্ভ কৰি ললো আৰু মোৰ বাইদেউ মানে কি কম যি বস্তু চাই তাকে বোলে ল'ব আৰু ওঠালা আছে গাড়ী আমাৰ যা যা এই গাড়ীখনে বাৰু মই বুক কৰিছো दियक এতিয়া ধুনীয়াকৈ অটোত উঠি ললো यहाँ से कितना किलोमीटर पड़ता है कितना किलोमीटर है यहाँ से 27 27 28 এনেকুৱা কিলোমিটাৰ হয় ইয়াৰ পৰা বৃন্দাবন আৰু বৃন্দাবনতো মানে কালি ৰাতিয়ে মই কন্টাক্ট কৰি থৈছো অনলাইনৰ পৰা নাম্বাৰ হ'লে এটা হোটেলাৰৰ লগত তেতিয়া কি হয় চাও আৰু মানুহ চাওক না গাইস কিমান বেছি ক্ৰাউড চাইছে সিএনজি অটো মানে গ্যাস দি চলা অটো বাৰু আমাৰ অসমত বাৰু নাই কিন্তু ইয়াতে গাইস উঠি গলো আৰু আধা ৰাস্তা পোৱাই নাই দাদাৰ মানে গাড়ীখন অলপ বেয়া হৈ গলে ইয়াতে এখানে ৰখি আছে দাদাই এটো হল গ্যাৰেজ নেকি গ্যাৰেজে হয় তো গাড়ীখন এতিয়া ভাল কৰাব দাদাই গাড়ীখন মানে টেষ্ট কৰি আছিল কি বটলৰ পৰা পানী খাই আছিল ইয়াৰ দাঁতত লাগছে ভঙাই গৈছে পুৰা এই কই লাগছে ओ चुपचाप तो आईफोन भेजे थोड़ा दिन इसका मुंह में लग गया वो पानी का बोतल मुंह में गुस्सा आ गया उसको जी আমি যাব পাৰো না নাই গাইস বৃন্দাবন এতিয়ালৈকে মানে গাড়ীখন ভালে কৰাই আছে দাদাই কি যে হ'ব গাইস চাও এতিয়া কিমান টাইম লাগে অলৰেডি গাইস গেটিং এ লেট টাইম কিমান হৈ আছে আপোনালোকক দেখাই আছো গাইস Yes, up guys. দুটাই হল টাইম দুটাই বাজে পিছত তিনটাই বাজিব গাইস যাবও লাগে তাতে ৰুমও ঠিক কৰিব লাগে একচুয়ালি ৰুমটো বুকিং কৰি থৈছো বাৰু কিন্তু এতিয়ালৈকে টকা চকা একো দিয়া নাই গৈ চাও কি হয় এতিয়া ৰুম পাও না নাই গাড়ীখন ভাল হলে এতিয়া পুলিচে মানে যাব নিদিয়ে সেইকাৰণে দাদাই মানে ভিতৰীয়া ৰাস্তা দি গৈ আছে আজি যে আমাৰ লগত কি হৈ আছে গাইস আল্টিমেট দিয়া একো নাই एक्सपीरियंस पाई आसु नतुन नतुन किबा अलग और ब्लैक ब्लैक रास्ता देखा पाई आसु साफ ना गाइस रास्ता साफ ना गाइस दादा माने कोन फले दी लई गय আছে दादा আমার अरे थोड़ा सा ये है आधा मोड़ के रोड पर अंदर रास्ता साफ ना गाइस केन कोटा पर रास्ता दी लई गय আছে আমার ऑफ-रोडिंग सब ना ऑफ-रोड गाइस फाइनली गाइस सोमालू वृंदावन या होल वृंदावन सिटी या होल वृंदावन सिटी कैसे
গাইস গৌৰীগোপাল আশ্ৰমৰ ওচৰত আমি ইয়াতে মানে হোটেল ৰুম লৈছো দাদা আমাক ধুনীয়াকে নমাই দিলে এই ৰাস্তাটো দি অলপ গ'লে আমি গৌৰীগোপাল আশ্ৰম পাই যাম হা আৰু ৰাতিপুৱা ইয়াৰ লগত এটা ইনচিডেণ্ট হৈছে আপোনালোকক মই ক'বলৈ পাহৰি গৈছো ইয়াক মানে বান্দৰে এটেক কৰিছে ইয়াক মানে চিপছ কিনি দিছিলো মই বান্দৰে কি হৈছে হাতৰ পৰা লৈ গুচি গৈছে ই যি ভয় খাই এতিয়া বান্দৰ দেখা পালে উঠা গৈছিল না পুৰা বান্দৰ শৈলে মতে দিয়ক এতিয়া ধুনীয়াকে ৰুমত যাওঁ ৰুমটো সেটেলমেন্ট কৰো এইটো নামাব লাগিব তো এইটো হ'ল গৌৰীগোপাল আশ্ৰম চাইছে আপোনালোকে ইয়াতে হ'ব আমাৰ ৰুম এতিয়া বিচাৰিব লাগিব গম নাপাওঁ চাওক গাইছ গৌৰীগোপাল আশ্ৰম চাইছে এইটো হ'ল আমাৰ অনুদিত আচাৰ্যজীৰ আশ্ৰম হয় ফাইনালি গাইছ আহি পালোঁ ৰাধাকৃষ্ণ ত্ৰিপাধাম এইখন হোটেলটো আমি আজি ষ্টে কৰিম বলক এতিয়া হোটেলৰ ভিতৰত যাওঁ আৰু কালি ৰাতি একচুৱেলি হোটেলৱালাৰ লগত মই কথা পাতি লৈছোঁ ধুনীয়াকে টেনশ্যন নাই আৰু ইয়াক চাওক না ফাইনালি আমাৰ ৰুমটো হৈ গ'লে বাৰু মানে সেটেলমেন্ট হৈ গ'লে দাদাৰ লগত পুৰা লাক্সাৰিয়াছ হোটেল হয় আপোনালোকে চাইছে ইয়াৰ ডকুমেণ্ট দি আছে বাৰু তোৰ ডকুমেণ্ট দিব এই চাবি লৈ লৈছে আৰু ৰুমটো গাইজ বহুত বেছি ধুনীয়া হয় দেখুৱাই আছোঁ অলপ পিছত আপোনালোকক ৰুমত গৈ ইফালে চাওক কি দেখোস কি আৰু আমাৰ ৰুমখন হ'ল এইখন আমাৰ ৰুম ই ৰে তুই কিছুই বুঝোস না রে এইটো হ'ল আমাৰ বেড ইফালে আছে পাৰা বস্তু আমি তলতো ধুনীয়াকৈ শুব পাৰিম টেনশ্যন নাই ডাবল বেডৰ ৰুম হয় আৰু বাথৰুমটো এবাৰ আপোনালোকক দেখাই দিওঁ এইখন হ'ল বাথৰুম চাইছে আপোনালোকে শাৱাৰ ঠাৱাৰ গৰম পানী গিজাৰ টিজাৰ গোটেইখিনি সহযোগ সুবিধা আছে আৰু টেনশ্যন নাই ইফালে মই দৰ্জা খোলাৰ লগে লগে আপোনালোকে বেলকনি দেখা পাব বহুত ধুনীয়া চিষ্টেম হয় ই মোক যাব দিব না নাই ইমান উৎপাত কৰে না দিয়ক গাইছ এই হোটেলখন আমি 2 দিনৰ কাৰণে বুক কৰিলোঁ আৰু বাইদেৱে মাতি আছে মোক বাৰু আলমাৰিও আছে দেখোন ইয়াক সোমাই দিম আলমাৰীৰ ভিতৰত আজি ৰহ তই ঢুকা মই আলমাৰীৰ ভিতৰত ৰহ আজকে ৰহ হোটেলৰ পে'মেণ্টটো কৰি দিওঁ বাৰু ইফালে চাব পাৰিছে পে'মেণ্ট কৰি দিলোঁ আৰু বৰ্তমান টাইম হৈ আছে 3:30 তো এতিয়া যাওঁ অলপ খানা দানা খাওঁ আৰু ৰুমটোতো আপোনালোকে চালে কিমান বেছি ধুনীয়া হয় এইফালে চাওক বান্দৰ চাইছে এইবাৰ য'ত আমি ৰুম লৈছোঁ গাইছ একদম টাউনৰ ওচৰতে ৰুম লৈছোঁ গাইছ এইবাৰ মানে টেনশ্যন নাই যোৱাবাৰ যেতিয়া মই আৰু ফাৰ্ষ্ট এক্সপ্ল'ৰ কৰিব আহিছিলোঁ বৃন্দাবন তেতিয়াতো মানে বহুত ভিতৰত ৰুম লৈছিলোঁ মানে আমাৰ হোমষ্টেৰ পৰা টাউনলৈকে আহোঁতে প্ৰায় 1.5-2 কিলোমিটাৰ লাগিছিল এইবাৰ বাৰু একদম টাউনৰ মাজতে লৈছোঁ ৰুম টেনশ্যন নাই আৰু ইয়াতে লাঞ্চ কৰিবৰ কাৰণে আহিলোঁ গৌৰীগোপাল আশ্ৰমত কি দিতে আছে না এখন এতিয়া বলক লাঞ্চ কৰোঁ তো এইখনে হ'ল গৌৰীগোপাল আশ্ৰম আৰু ইয়াৰ ভিতৰতে দি আছে খানা আৰু ইয়াৰ পৰা লৈ লওঁ খানা যোৱাবাৰ গাইছ চিষ্টেমবিলাক মই গম পোৱা নাছিলোঁ ক'ত কি খানা পায় আচাৰ্যজী ইয়াত নাই মানে থাকিলে মই লগ কৰিলোহেঁতেন মোৰ মানে বহুত ইচ্ছা আছিল জীৱনত এবাৰ অনুৰুদ্ধ আচাৰ্যজীৰ লগত লগ কৰাৰ কিন্তু গাইছ উপায় নাই বৰ্তমান নাই ইয়াতে ধুনীয়াকৈ খানা লৈ ল'লোঁ এতিয়া খাওঁ ন এইফালে দি আছে খানা ইফালে দি সোমাই আহিব লাগে বাৰু চাইছে আপোনালোক এইটো হ'ল গৌৰীগোপাল আশ্ৰমৰ মন্দিৰ চাইছে আপোনালোকে এইফালে চাওক চিলভাৰ প্লে বাটন গ'ল্ড প্লে বাটন চাইছে বৰ্তমান আমি খানা দানা খাই ধুনীয়াকৈ ওলালোঁ আৰু গাইছ খানা দানা খাই অলপমান মূল্য আমি দি দিছোঁ তেওঁলোকে দানপেটিত অলপমান মূল্য আমি দি দিছোঁ এনে 1 টকাও দিব নালাগে ফ্ৰীত আপোনালোকে খানা খাব পাৰে একদম ৰাস্তাৰ লগতে হয় গৌৰীগোপাল আশ্ৰম চাইছে আপোনালোকে যদি কেতিয়াও বৃন্দাবন আহে ইয়াতে আপোনালোকে ধুনীয়াকৈ আহাৰ গ্ৰহণ কৰিব পাৰে চাওক চাইছে A few moments later. বৰ্তমান হৈ আছে ৰাতি বৰ্তমান সন্ধিয়াই হ'লে আৰু আমি ওলালোঁ অলপ এনে ফুৰিবৰ কাৰণে এয়া হ'ল বৃন্দাবন টাউন
যোৱাবাৰো আহিছিলোঁ, বহুত ধুনীয়াকৈ ফুৰিছোঁ। এইবাৰো বাৰু ফুৰি আছোঁ। সন্ধিয়া ওলালোঁ, কি কৰিম আৰু হোটেল ৰুমত থাকি। কালিৰ দিনটোৱে আছোঁ আমি লাষ্ট। তো এটা ধুনীয়াকৈ ফুৰো অলপ চলপ। পিছফালে আছে ভিনি, বাইদেউ, ভাগিনা। বৰ্তমান চাওক গাইছ কিমান বেছি ভিৰ চাইছে। এয়া হ'ল ৰাতিৰ পৰিৱেশ বৃন্দাবনত। আৰু ৰাতিও ইয়াতে বহুত বেছি ক্ৰাউড। আৰু বৰ্তমান আমি গৈ আছোঁ প্ৰেম মন্দিৰৰ ফালে। চাওক না গাইছ, মোৰ বাইদেউ মানে য'ত যাব কিবা না কিবি মানে চাবই আৰু চাইছে। এতিয়া কিবা কিবি চাই আছে বস্তু। ইয়াৰ পৰা বেছি দূৰ নহয় প্ৰেম মন্দিৰ, ওচৰতে হয় বাৰু। এতিয়া গৈ চাওঁ সোমাব পাৰোঁ না নাই, কাৰণ যোৱাবাৰ যেতিয়া সোমাইছিলোঁ তেতিয়া বহুত বেছি ভিৰ আছিল। আৰু লগতে যিহেতু সিও আছে, ইয়াক লৈ সোমাওঁতে অলপ প্ৰব্লেম হ'ব। সেইকাৰণে আমি ভাবিছোঁ ৰাতিপুৱা আহিম। এতিয়া গৈ আগত চিটুৱেশ্যন চাওঁ। সোমাব পৰা যদি চিটুৱেশ্যন হয় তেতিয়াহ'লে সোমাম, আৰু যদি সোমাব পৰা চিটুৱেশ্যন নহয় তেনেহ'লে আৰু নোসোমাম। আৰু এইটো চাওক না গাইছ, ইলেক্ট্ৰিক গাড়ী। কিবা গাড়ী হয় গাইছ গম নাপাওঁ, কিন্তু ইলেক্ট্ৰিক হয়। আৰু মানুহ চাওক গাইছ ৰাস্তাত কিমান বেছি ভিৰ চাইছে। প্ৰেম মন্দিৰৰ ওচৰত চাইছে কিমান বেছি ভিৰ বৰ্তমান। কমচে কম 1-2 লাখ মানুহ হ'ব এতিয়াও ভিতৰত। প্ৰেম মন্দিৰত ইমান বেছি ভিৰ গাইছ, এতিয়া সোমোৱাটো গাইছ পচিবল নহয়। যোৱাবাৰ যেতিয়া আহিছিলোঁ তেতিয়াও ইমান বেছি ভিৰ আছিল, এতিয়াও বহুত বেছি ভিৰ। আৰু ইয়াত বহুত বেছি প্ৰব্লেম হ'ব সোমাওঁতে। সেইকাৰণে এতিয়া আমি নসোমালোঁ বাৰু। এয়া চাইছে ওচৰতে আছে প্ৰেম মন্দিৰ। ৰাতিপুৱা আমি ধুনীয়াকৈ আহিম আৰু ধুনীয়াকৈ আমি দৰ্শন কৰিম। কাৰণ আপোনালোকে চাইছে যোৱাবাৰ যেতিয়া আহিছিলোঁ তেতিয়া মই ৰাতি ভিতৰত গৈ ভিডিঅ' বনাইছিলোঁ। আজি আৰু ভিতৰত গৈ ভিডিঅ' নবনাওঁ। ইয়াতে আপোনালোকে দোকান পাব, ফাষ্টফুডৰ পৰা আদি কৰি গোটেইখিনি আপোনালোকে দোকান পাব ইয়াতে। আৰু এতিয়াও চাওক না কিমান বেছি ভিৰ। 2000 years later. ইমান ওচৰৰ পৰা গাইছ জিন্দগীত কেতিয়াও ভবা নাছিলোঁ গাইছ। প্ৰথমবাৰৰ বাবে গাইছ লগ পালোঁ অনুৰুদ্ধ আচাৰ্যজীৰ লগত। তো চাইছে গাইছ, আপোনালোকে চাব পাৰিছে বৰ্তমান টাটা দেখাই আছে। আৰু ইউটিউবতো চাই থাকোঁ অনুৰুদ্ধ আচাৰ্যজীৰ ভিডিঅ', বহুত বেছি ভাল লাগে। মোৰ মানে বহুত বেছি লগ কৰাৰ ইচ্ছা আছিল। তো ফাইনালি গাইছ আজি লগ পালোঁ। লগ পাই গাইছ বহুত বেছি ভাল লাগিল। কি ক'ম আপোনালোককো দেখালোঁ। তো এতিয়া যাওঁ বাহিৰত। আৰু ইয়াতে চাইছে ইমান বেছি ভিৰো নাছিল। আৰু কি হোটেল ল'লোঁ গাইছ, মানে হোটেলটো গাইছ বহুত বেছি ধুনীয়া লাক্সাৰিয়াছ হয়, কিন্তু ইয়াতে ৱাইফাই নাই। আৰু ছেকেণ্ড মোৰ 5G কাম কৰা নাই গাইছ। এতিয়া ভিডিঅ' আপলোড কেনেকৈ কৰিম এইটোৱে ভাবি আছোঁ গাইছ। দিয়ক একো নাই, কিবা না কিবা মেনেজ কৰিব লাগিব। যদি গাইছ মেনেজ কৰিব পাৰোঁ তেনেহ'লে একেইদিন ৰেগুলাৰ ভিডিঅ' দিম। আৰু যদি 5G ইণ্টাৰনেট নাপাওঁ গাইছ তেনেহ'লে আৰু ভিডিঅ' দিয়াও নহ'ব গাইছ। এই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, এই ভিডিঅ'টো এইখিনিতে সামৰোঁ। তো লগ পাইছোঁ, চি ইউ নেক্সট ভিডিঅ'।